আমি 12 মোহনীয়া ৰঙে বৰ উলহ মালহেৰে আজি এই ৰঙালী বিহু উদযাপন কৰিছো। অসম এছ'চিয়েশ্যন দিল্লী এটা এটা বহিৰ সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান হয়। এই দিল্লী মালমজিয়াতে এই 79 বছৰ পৰিক্ৰম কৰিলে। এইটো এটা বহুত পুৰণা অনুষ্ঠান। তাৰে আমি এটা গুৰিধাৰা হিচাপে ইয়াত আমি এইবাৰ মই ইচি কমিটিৰ তৰফৰ পৰা সবকে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো। আৰু আজি আমাৰ মুখ্য আকৰ্ষণ হ'ল আজিৰ বিহুত সুনীতা ভূঞা। তেখেতে এইবাৰ আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ নাই, সেইকাৰণে আমি ভাবিছিলো আমি ভায়লিনেৰে তেওঁক আমি শ্ৰদ্ধাঞ্জলি দিওঁ। তেওঁৰ গীত মাত হ'ব, ডক্টৰ ভূপেন হাজৰিকাৰ গীত হ'ব, আমাৰ থলুৱা গীত মাতটো আছেই। সেই হিচাপে আমাৰ এতিয়া বিহুত এই বিহুত আমাৰ থলুৱা হুঁচৰি গ্ৰুপ হৈ গ'ল। আমাৰ সত্ৰীয়াৰ আমাৰ আপুনি জানে আমাৰ চবৰে অৱগত যে আমাৰ শংকৰদেৱ ভৱন বুলি আমাৰ এটা দিল্লী মাজমজিয়াতে জেইনৰ ওচৰতে এটা অনুষ্ঠান আছে। সেই অনুষ্ঠানত এটা আমাৰ সত্ৰীয়াৰ এটা অনুষ্ঠান, য'ত আমাক এই সত্ৰীয়াৰ আমি ষ্টুডেণ্ট কিছুমানক শিক্ষা দিওঁ। এবাউট 30-35 জন ষ্টুডেণ্টে আমাক এই শংকৰদেৱ ভৱনত ডক্টৰ ভৱানন্দ বৰগোহাঞিৰ আণ্ডাৰত অধীনত তেওঁলোকে এই শিক্ষা গ্ৰহণ কৰিছে। আজি তেওঁলোকেও বৰ ধুনীয়া পাৰফৰ্ম কৰিছে সত্ৰীয়াৰ। তাৰোপৰি আমাৰ আৰু থলুৱা অসমৰ থলুৱা আপুনি জানে অসম এখন 12 বৰণীয়া কৃষ্টিৰ জেগা, য'ত জুবিন গাৰ্গ আৰু আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ জন্ম হৈছিল, ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম হৈছিল। তেওঁলোকৰ গীত মাতৰ বাহিৰেও অন্য আমাৰ থলুৱা গীত মাতো আজি শুনিবলৈ পোৱা গৈছে। আৰু আমি বৰ আশাৰে এতিয়া সুনীতা গোটেই অডিটৰিয়ামটো প্ৰেক্ষাগৃহটো পুৰা এটাও চিট খালী নাই, পুৰা অডিটৰিয়াম আজি ভৰা প্ৰেক্ষাগৃহ। আমি বৰ নথৈ আনন্দিত হৈছো। আমি যে দিল্লী খালী মানুহখিনিক এই এনাজৰীৰে বান্ধি ৰাখিব পাৰিছো, আজি ইমান ভাল হৈছো। আজি গুৰগাঁও এছ'চিয়েশ্যনৰ প্ৰেচিডেণ্ট, আছাম পিপুল ৱেলফেয়াৰ অফিচাৰ নয়ডা, তাৰপিছত ফৰিদাবাদ, এই কীৰ্তন সংঘ, আমাৰ আৰছাদ দিল্লী ইউনিভাৰ্চিটি, গোটেইখিনি মানুহ ইয়াত একত্ৰিত হৈছে। এতিয়া বৰ ভাল পাইছো আমি যে অসম এছ'চিয়েশ্যনে এতিয়াও যাতে এনাজৰীৰ নিচিনাকৈ এই এছ'চিয়েশ্যনে যাতে চবকে বান্ধি ৰাখিব পাৰে, তাৰ কাৰণে যাতে আমি সদায় এই ক্ষেত্ৰত যাতে প্ৰচেষ্টাত আমি যাতে সফলিত হওঁ। আছাম এছ'চিয়েশ্যন দিল্লী আটাইতকৈ পুৰণা সংস্থা আৰু এইবাৰ 80 বছৰ সোমালে। দিছ ইজ দ্য 79th year। আৰু মই অতি গৌৰৱ অনুভৱ কৰিছোঁ যে মোক ইমান মৰমেৰে ইয়াৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী দীপাঞ্জলি বাইদেৱে মোক বহুত দিনৰ পৰা কৈ আছিলে যে কেতিয়া বিহুৰ এটা প্ৰগ্ৰামত আহিব পাৰিবা তুমি, আৰু এইবাৰ মিলি গ'ল। চ' আই উড লাইক টু থেংক দীপাঞ্জলি বাইদেউ এণ্ড দ্য এণ্টায়াৰ অসম এছ'চিয়েশ্যনৰ সকলো মেম্বাৰক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ ইমান এটা ধুনীয়া সন্ধ্যা সজাই তোলাৰ কাৰণে। আৰু মইতো বেহেলা বজাওঁ, আৰু বেহেলাত বিহু বজাব পাৰে নাই এতিয়া অসমৰ মানুহেতো গম পাইছে, কিন্তু আমি দিল্লীত দেখুৱাব খুজিছোঁ যে বেহেলাতো বিহু বজাব পাৰে। বেহেলা হ'ল এটা পাশ্চাত্য যন্ত্ৰ, যিটো যন্ত্ৰ মোৰ মায়ে 65 বছৰ আগতে মিনতী খাউন, যাৰ অলপতে তেওঁৰ পাষ্ট অৱে, তেওঁ অসমলৈ নিছিলে। আৰু সেই বেহেলাত আমি প্ৰথম চোৱা মোৰ লাইফত মই খালি শাস্ত্ৰীয় সংগীত, ৰাগ আৰু সাৰেগামাই বজালোঁ। কিন্তু যিহেতু সংগীত হ'ল ইউনিভাৰ্চেল, 7টা স্বৰেৰে বিহু হয়, ফোক হয়, হলিউড, বলিউড, ৱেষ্টাৰ্ণ, ইণ্ডিয়ান। চ' মই যিহেতু অসমৰ ছোৱালী, মই কিয় বিহু নবজাম? আৰু সেই সাহ কৰি 15 বছৰ আগত ভায়লিনেৰে বিহু যাব আৰম্ভ কৰিলোঁ। আৰু আজি এই সন্ধিয়াত মোৰ লগত আছে some fantastic musicians, অমৰ সংগম গিটাৰ, দিব্যজ্যোতি চাংমা আহিছে গুৱাহাটীৰ পৰা, তাবলা, সতীশজী ইয়াৰ দিল্লীৰ পুৰা নৰ্থ ইণ্ডিয়ান পাৰ্কাশ্যনিষ্ট, তেওঁ আমাৰ লগত বিহু সুৰত বজাব, লক্ষজিৎ শইকীয়া ফ্লুট বজাব, তাৰপিছতে হেমন্ত শইকীয়া ইয়াৰে কীবৰ্ডিষ্ট, পুৰা অসমীয়াৰ গোটেইখিনি গান ধুনীয়াকৈ বজাব পাৰে, তেওঁ বজাব। তাৰ লগত আছে ঢোল, পেঁপা আৰু নৱমল্লিকা ইয়াৰে ছোৱালী, অসমীয়া ছোৱালী, দিল্লীত থাকে, খুব ধুনীয়া কোৰিঅ'গ্ৰাফি কৰি ডান্সাৰ চাৰিজনীও একেলগে আমাৰ লগত নাচিব। চ' বিহু আৰু ভায়লিনৰ সংমিশ্ৰণ। আৰু এইখিনিতে মই বাইদেউক মাতিব বিচাৰিছোঁ যে দ্য মেইন উমেন পাৱাৰ বিহাইণ্ড দিছ ইভিনিংছ প্ৰগ্ৰাম, অলং উইথ খুব সাংঘাতিক, খুব ভাল খুব পেশ্যনেট মেম্বাৰ্ছ কিছুমান আছে অসম এছ'চিয়েশ্যন দিল্লীৰ। আৰু বাইদেউ মই আপোনাক থেংকছ অলৰেডি ক'লোৱেই, ইমান ধুনীয়া লাগিছে আপোনাক। আৰু ইয়াত সকলো যিকেইজন মহিলা আৰু পুৰুষ খুব গামোচাবিলাক ইমান ধুনীয়া লৈছে যে এনেকুৱা গামোচা মই গুৱাহাটীতো দেখা নাই।